আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ আহিছোঁ। আমাৰ যোনখন অসম ষ্টেট হয়, আমাৰ ষ্টেটখন ছিস্মিক জ'ন 5ত আহে। যদি আপোনালোকে নাজানে ছিস্মিক জ'ন 5 কি, মই সৰল ভাষাত আপোনালোকক বুজাই দিম। ছিস্মিক জ'ন 5টা থাকে, বৰ্তমান 5টা আছে, 1ৰ পৰা 5 লৈকে। 1টো হ'ল একদম লৱেষ্ট ছিস্মিক জ'ন, য'ত নেকি ভূমিকম্প একদম কম আহে, কম মেগনিটিউডত আহে। আৰু ছিস্মিক জ'ন 5 হ'ল একদম হায়েষ্ট যোনটো জ'ন আছে, ইয়াত ভূমিকম্প চবতকৈ বেছি মেগনিটিউডত আহে। আৰু আমাৰ অসম হ'ল ছিস্মিক জ'ন 5। ইয়াৰ পৰা আপোনালোকে গম পাইছেই চাগে যে আমাৰ বিল্ডিংবোৰ সেই ছিস্মিক জ'ন মানে জ'ন 5ৰ কাৰণে গঢ়ি তুলিবলৈ আমাক ভাল ইঞ্জিনিয়াৰ বা আৰ্কিটেক্টৰ হতুৱাই ড্ৰয়িংটো বনাব লাগে। আৰু মিস্ত্ৰীয়ে যিহেতু ছিস্মিক জ'নৰ কেলকুলেশ্যনৰ বিষয়ে একো নাজানে, সেইবাবে সিহঁতৰ আইডিয়াত বিল্ডিং এখনৰ যদি ডিজাইন কৰে আপোনালোকৰ বিল্ডিঙৰটো ক্ষতি হ'বই, লগতে আপোনালোকৰ পৰিয়ালৰো বহুত অনিষ্ট হোৱাৰ চান্স থাকে।